এক লজ্জাজনক ঘটনা সংঘটিত হৈছে পৰকীয়া প্ৰেমৰ বাবে পত্নীক প্ৰাণে মৰাৰ ভাবুকি দিলে স্বামী আৰু তাৰ পিছতেই পত্নী এতিয়া ভাড়া ঘৰৰ ৰুমত স্বামীক হাতে লুটে ধৰা পেলালে সেই প্ৰেমিকাৰ লগত আমি দৃশ্যাংশ দেখুৱাই যাবলৈ চেষ্টা কৰিম ডিব্ৰুগড়ৰ লাহোৱালত এই ধৰণৰ মানৱ সমাজক লজ্জাজনক কৰা ঘটনা সংঘটিত হৈছে পৰকীয়া প্ৰেমৰ বাবে নিজ কন্যা আৰু পত্নীক মাতৃগৃহত এৰি থৈ দ্বিতীয় বিবাহত আবদ্ধ হল শিৱসাগৰৰ নঙলামৰাৰ বকতাৰ লম্পট যুৱক শংকৰ বৰাই আমি দৃশ্যাংশ দেখুৱাই যোৱাৰ চেষ্টা কৰিছো আৰু পত্নী এতিয়া এইদৰে ভাড়া ঘৰৰ কোঠাত হাতে লুটে ধৰা পেলাইছে স্বামীক প্ৰেমিকাৰ সৈতে দৃশ্যাংশ দেখুৱাই যোৱাৰ চেষ্টা কৰিছো সমান্তৰালকৈ এক লজ্জাজনক ঘটনা বুলি ক'ব লাগিব কিয়নো পৰকীয়া প্ৰেমৰ বাবে নিজ কন্যা আৰু পত্নীক এতিয়া এইদৰে মাতৃগৃহত থৈ দ্বিতীয় বিবাহত আবদ্ধ হল শিৱসাগৰৰ নঙলামৰাৰ বকতাৰ লম্পক যুৱক শংকৰ বৰাই আৰু ডিব্ৰুগড় থাৰ্মেলৰ এটি ভাড়াতীয়া কোঠাত পৰকীয়া কাৰ্য চলাই অহাৰ মাজতে পত্নী ক্ষীৰদাই হাতে লুটে এতিয়া ধৰা পেলাইছিল আৰু ধৰা পেলাতে এই ধৰণৰ ঘটনা এতিয়া পোহৰলৈ আহিছে আৰু ইতিমধ্যে পত্নী ক্ষীৰদা দিহিঙীয়াই স্বামী শংকৰ বৰাৰ বিৰুদ্ধে লাহোৱাল থানাত প্ৰদান কৰিছে এখন এজাহাৰ আৰু দ্বিতীয় বিবাহ কৰি পূৰ্ব পত্নী ক্ষীৰদাক শংকৰ বৰাই প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাৰ লগতে কিশোৰী কন্যা জীৱনৰ নিৰাপত্তা নোহোৱা হৈছে বুলিও কিন্তু এতিয়া সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে পত্নীয়ে এতিয়া উল্লেখ কৰিব লাগিব যে পত্নীয়ে উল্লেখ কৰা অনুসৰি 2012 চনতে লাহোৱালৰ বকুল মাজগাঁৱৰ নিবাসী এগৰাকী যুৱতীৰ লগত বিবাহ পাশত আবদ্ধ হোৱাৰ পিছৰে পৰা যৌতুকৰ দাবী কৰিছিল স্বামী শংকৰ বৰাই পত্নীক যৌতুকৰ দাবী কৰিছিল আৰু যৌতুকৰ দাবী কৰি ক্ষীৰদাৰ ওপৰত শাৰীৰিকৰ লগতে মানসিকভাৱেও অত্যাচাৰ কৰি আহিছিল আৰু যাৰ বাবে এনে লম্পট স্বামীৰ বিৰুদ্ধে আৰক্ষীয়ে শাস্তিমূলক পদক্ষেপ গ্ৰহণ কৰি অতি শীঘ্ৰেই স্বামী শংকৰক গ্ৰেপ্তাৰ কৰিবলৈ পত্নী ক্ষীৰদাই আৰক্ষী প্ৰশাসনক দাবী জনাইছে আমি জনাই যাবলৈ বিচাৰিছো যেহেতু ডিব্ৰুগড়ৰ লাহোৱালত এই ধৰণৰ মানৱ সমাজক লজ্জাজনক কৰা ঘটনা সংঘটিত হৈছে কেৱল পৰকীয়া প্ৰেমৰ বাবে নিজ কন্যা আৰু পত্নীক মাতৃগৃহত এৰি থৈ দ্বিতীয় বিবাহত আবদ্ধ হল শিৱসাগৰৰ শংকৰ বৰাই তাৰ পিছতেই এটি ভাড়া ঘৰৰ কোঠাত পৰকীয়া কাৰ্য চলাই অহাৰ পিছতেই সেই এতিয়া ঘটনাত ধৰা পেলাইছে যেতিয়া ভাড়া ঘৰৰ কোঠাৰ মাজত সেই শংকৰ বৰা আৰু প্ৰেমিকা আছিল তেতিয়াই ক্ষীৰদাই হাতে লুটে ধৰা পেলাইছিল আৰু সেই ধৰা পেলোৱাৰ মাজতে এই ঘটনা পোহৰলৈ আহিছে আৰু ইতিমধ্যে পত্নী ক্ষীৰদা দিহিঙীয়াই স্বামী শংকৰ বৰাৰ বিৰুদ্ধে লাহোৱাল থানাত এজাহাৰ দিছে তাৰ পিছতেই পত্নীয়ে এতিয়া সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে যে যৌতুকৰ বাবে স্বামী শংকৰ বৰাই সেই ক্ষীৰদা দিহিঙীয়াৰ ওপৰত শাৰীৰিক অত্যাচাৰ কৰিছিল মানসিকভাৱে অত্যাচাৰ কৰিছিল তাৰ উপৰিও প্ৰাণে মৰাৰ ভাবুকিও দিছিল ক্ষীৰদা দিহিঙীয়াক এই সন্দৰ্ভত ক্ষীৰদা দিহিঙীয়াই কি কৈছে আমি শুনাবলৈ বিচাৰিছো মোৰ 5 জুলাই 2012ত শিৱসাগৰলৈ মোৰ সামাজিকভাৱে বিয়া হৈছিল মোৰ স্বামী শ্ৰী শংকৰ বৰা আৰু তেখেতৰ এতিয়া কি হ'ল মানে বেলেগ এগৰাকী বিয়া 3 মেত মানে বেলেগ এগৰাকী নাইক বিয়া কৰালে আৰু তেখেতৰ নাম হৈছে নয়নী গগৈ আৰু মোৰ কন্যা সন্তান এগৰাকী আছে তাই বয়স হৈছে 7 বছৰ আৰু সেই কি বুলি কয় মোৰতো এতিয়া কোনো ইনকামৰ মোৰ বিয়া হোৱা আপোনাৰ 12 বছৰ হ'ল আৰু সামাজিকভাৱে বিয়া হৈছে মই তেখেতক ভাল পাই বিয়া হৈছিলোঁ ভাল পাই মানে মই পলাই বিয়া হৈছোঁ আৰু তাৰমানে আৰু মোৰ কি বুলি কয় কন্যা সন্তানটি তো তেখেতে মানে কি কয় মানে যিগৰাকী নাৰীৰ লগত মানে সম্পৰ্ক আছিলে মানে নয়নী গগৈ তেতিয়া কি কয় মোৰ হাজবেণ্ডে মানে মোক মাৰ ঘৰতে থকা অৱস্থালৈ মাৰিবলৈ আহে আৰু ফোনতো মোক বহুত বেয়াকৈ মানে শাৰীৰিক মানসিকভাৱে মানে মোক কথাৰে মানে মোক গালি পাৰে আৰু সেই সূত্ৰে মানে তেখেতকো মই মানে গালি পোৱা স্বত্তে তেখেতকো মই গালি পাৰিবলৈ অকণমান সক্ষম হয় মানে আৰু ছোৱালীজনী মোক মানে কি কয় ছোৱালীজনী মানে মোৰ 7 বছৰ ছোৱালীজনী সদায় মানে মাৰি পেলাম বুলি কয় মানে নয়নীক বিয়া পাতিব নাপালে মানে আৰু লগত মানে মোকো মানে আমাৰ দুজনীকে মাৰি পেলাম বুলি সেইদিনাখন মানে কৈছে তাৰমানে শাৰীৰিকভাৱে অত্যাচাৰ কৰিছে মানে তেখেতে মোক মানে ৰথ লৈ মাৰিবলৈ আহে আৰু মোৰ ঘৰৰ মানুহ আছে ঘৰৰ মানুহে ক'ব আপোনালোকক তাৰপিছত কি বুলি কয় মই যেতিয়া এই লাহোৱাল থানা যেতিয়া মই মানে কি হেৰি কৰিবলৈ আহিছিলোঁ মানে এজাহাৰ এখন দিবলৈ আহিছিলোঁ সেইদিনা মোক যেতিয়া মোক কেছখন ইয়াত দিয়াৰ কাৰণে তেখেতে কি কৰিলে সেই ৰাস্তাত গৈ মাৰি পেলাই দিম তোক মই মাৰি পেলাই দিম আৰু সেইদিনা যেতিয়া থানাত মিলা মিছা কৰি দিলে তুমি তাইক লৈ ৰুমত থাকিবা বুলি সেইদিনা গৈ কেনে ৰাতি তেখেতে নয়নী গগৈক বিয়া পাতিলে মই তেখেতৰ হৈ কেনে থানাত এখন মই এইটোৱে বিচাৰোঁ যে মোৰ ছোৱালীজনী 7 বছৰীয়া ছোৱালীজনীক ভৰণ পোষণ দিয়াটো আৰু তাই বিয়া হোৱালৈকে গোটেইখিনি
দায়িত্ব আৰু মোকো মোৰ একো ইনকাম চ'ৰ্চ নাই মোকো দায়িত্বখিনি তেওঁ ল'ব লাগিব আৰু মই লাহোৱাল থানা আৰক্ষী বিষয়াক মানে প্ৰশাসনীয়ক মই এইটোৱে কওঁ যে মোক উচিত শাস্তি প্ৰদান কৰি তেখেতক গ্ৰেপ্তাৰ কৰে যেন ডিভোৰ্স দিয়া হৈছে নেকি ডিভোৰ্স নাই দিয়া ডিভোৰ্স মানে এইকাৰণে নাই দিয়া ডিভোৰ্সৰ কথা মই তেওঁক আগতে কেইবাবাৰ কোৰ্ট মেচ কৰিবলৈ ক'লোঁ আপোনালোকৰ